আসসালামু আলাইকুম রহমতুল্লাহ। প্রিয় দর্শকবৃন্দ, আল্লাহর নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিন এখন হজরত আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহুর কান্ধত হাত থৈ পেলাই কৈছিলে, হে আব্দুল্লাহ ইবনে উমৰ, পৃথিৱীত তুমি এনেকৈ থাকা যেনিবা তুমি এজন মুছাফিৰ। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই কথাষাৰৰ বিশেষ গুৰুত্ব এইখিনিতে আছিল, যি ধৰণে মানুহে এখন দেশৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওঁতে কোনো ধৰণৰ দীৰ্ঘস্থায়ী ব্যৱস্থা হাতত লৈ নাযায়, তেখেতৰ মনত এই কথাষাৰ সদায় আহি থাকে যে মই এই দেশখনলৈ দুদিনৰ কাৰণে ফুৰিবলৈ আহিছোঁ আৰু এই দেশখন মোৰ নিজৰ দেশ নহয়, অথচ এই দেশৰ পৰা মই মোৰ নিজৰ দেশলৈ ঘূৰি যাব লাগিব। তদ্ৰূপ এজন মুমিনৰ বাবে উচিত হ'ল যে পৃথিৱীখনক চিৰস্থায়ী বুলি ভাবি নলৈ কোনো ধৰণৰ চিৰস্থায়ী ব্যৱস্থাপনাৰে জীৱন নিৰ্বাহ নকৰি, অৰ্থাৎ অস্থায়ী ব্যৱস্থাপনা, যিখিনি বস্তু নেকি আমাক নহ'লেই নহয় তেনেধৰণৰ অত্যাৱশ্যকীয় ব্যৱস্থাৰ ওপৰত যাতে আমি জীৱন নিৰ্বাহ কৰিবলৈ শিকি লওঁ আৰু ইয়াৰ অভ্যাস গঢ়ি লওঁ, অথচ আমাৰ মৃত্যুৰ পিছত যে এটা দীৰ্ঘ জীৱন আমাৰ কাৰণে অপেক্ষা কৰি আছে, যিটোৰ নেকি কোনো শেষ নাই, সেই জীৱনৰ গুৰুত্বত, সেই জীৱনৰ লালসাত আমি এই ইহকালত যাতে কৰ্মবিলাক কৰি যাওঁ, এই অস্থায়ী জীৱনত যাতে আমি তাৰ বাবে খেতি কৰি যাওঁ, এই কথাষাৰৰ বাবে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিশেষ জোৰ দিছে। তামাম আম্বিয়া আলাইহিমুছ সালামে মানুহক পূৰ্ণমাত্ৰাই মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষা দীক্ষা আৰু চাৰিত্ৰিক দিশেৰে বিশেষ জোৰ দিছে। মানুহে যেতিয়া এই পৃথিৱীখনক অস্থায়ী বুলি ভাবি ল'ব, মানুহৰ গুনাহ কম হ'ব আৰু মানুহে পৰকালত তেখেতসকলৰ চিৰস্থায়ী যে জীৱন, সেই জীৱনত তেওঁলোকৰ বিচৰা অনুযায়ী সকলোখিনি বস্তু পাব। তদ্ৰূপ যিসকল মানুহে এই পৃথিৱীখনক স্থায়ী বুলি ভাবি লৈছে, সেই মানুহখিনিৰ তুলনাত, এইসকলৰ তুলনাত তেওঁলোকৰ গুনাহ বেছি হ'ব আৰু আল্লাহৰ ৰচুলৰ যি নৈকট্য, সেই নৈকট্যৰ পৰা তেওঁলোক বঞ্চিত হৈ যাব, দিনক দিনে দূৰলৈ গৈ থাকিব। গতিকে আহক এজন মুছলমান হিচাপে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই হাদিছটি, যিটো নেকি বুখাৰী শৰীফত লিপিবদ্ধ, এই হাদিছটিৰ ওপৰত আমি আমল কৰাৰ চেষ্টা কৰোঁ ইনশাআল্লাহ।